একাংশ ব্যক্তিৰ হয়তো পকৰ জ্বলিব পাৰে, কিন্তু উপায় নাই, আমি কোৱাখিনি কৈ যামেই। প্ৰথম এনকাউণ্টাৰটো হ'ল নলবাৰীৰ গংগাপুৰত। এজনী হিন্দু ছোৱালীক এজন মুছলমান ল'ৰাই বহু দিনৰ পৰা টাৰ্গেট কৰি আছিলে, টৰ্চাৰ কৰি আছিলে, পলাই নিয়াৰ ভাবুকি দি আছিলে, জোৰ জবস্তি বিয়া কৰাম বুলি ভাবুকি দি আছিলে। তাৰপিছত ছোৱালীজনী যেতিয়া বিয়া নহওঁ বুলি ক'লে বা অমান্তি হ'ল, তেতিয়া সেই ল'ৰাজনে ছোৱালীজনীক হত্যাৰ ভাবুকি দি আছিল বা প্লেন কৰি আছিল সঁচাকৈ মাৰ্ডাৰ কৰাৰ কাৰণে। তাৰপিছত সেই 17 বছৰীয়া ছোৱালীজনীয়ে যেতিয়া ভায়েক নে দাদাকৰ লগত, তেখেতৰ নাম হ'ল মাধুৰ্য বৰ্মন, তেখেতৰ লগত একেলগে স্কুটিত গৈ আছিলে, আৰু তেতিয়াই এই ৰ'জ আলী আৰু তাৰ লগৰ এজন হিতেশ আলীয়ে এক লগত দুইটাক আক্ৰমণ কৰিলে। ইমান বেয়াকে তাহাঁতে আক্ৰমণ কৰিছে, মই ভিডিঅ'বিলাক চাইছো, মানে মোৰ গা জ্বলি গৈছে। তাহাঁতৰ গোটেই বডিত ক'ত ক'ত কাটিছে হিচাপ নাই। আল্টিমেটলি ল'ৰাজন ঢুকাই গ'ল, মাধুৰ্য। আৰু অৱশেষত এই ৰ'জ আলী বোলাজনক অসম পুলিচে এনকাউণ্টাৰ কৰিলে। সেইটো ভাল খবৰ। ছেকেণ্ড এনকাউণ্টাৰৰ খবৰটো হ'ল ইউপিৰ গাজিয়াবাদৰ পৰা, য'ত যোগী চৰকাৰ আছিল। ঘটনাটো এনেকুৱা আছিল, গাজিয়াবাদৰ এজন হিন্দু ল'ৰা আৰু এজন মুছলিম ল'ৰা, দুজন ফ্ৰেণ্ড আছিল। হিন্দু ল'ৰাজনৰ নাম আছিল সূৰ্য কুমাৰ প্ৰতাপ। কিবা কথাত তাহাঁতৰ মাজত কাজিয়া হ'ল, কিবা বাইক চলোৱাক লৈ। তাৰ পিছত মুছলমান ল'ৰাজনে ঈদৰ দিনাখন হিন্দু ল'ৰাজনক মাতিলে, ক'লে যে আমি কেনেকে বকৰা কুৰবানী দিম, তুমি চাবা আহা। আৰু ইতিমধ্যে মুছলমান ল'ৰাজনে, যাৰ নাম আছিল আছাদ, সি দুজন বন্ধুক অলৰেডি তাত মাতিছে। তাহাঁতৰ নাম আছিলে আতিফ আৰু এজন ফাৰহান। আৰু চবতকে ডাঙৰ কথা দেই, এই আছাদে নিজৰ বাপেক নৱাবকো মাতিছে। যেতিয়া হিন্দু ল'ৰাজন আহিল, তেতিয়া ফাৰহান বোলাজনে এখন চুৰি দিছে আছাদক। আৰু সেই সময়তে আছাদৰ বাপেক মানে নৱাবে পুতেকক কৈ আছে যে কি চাই আছা, মাৰি পেলোৱা, কাম তামাম কৰি দিয়া। মানে আপোনালোকে ভাবক কিমান নিৰ্মম ভাৱে এই হিন্দু ল'ৰাজনক হত্যা কৰিছে। সেই কেছটোৰ কাৰণে আছাদ বোলাজনক ইউপি পুলিচে এনকাউণ্টাৰ কৰিল। লগতে আছাদৰ বাপেক নৱাব আৰু ফাৰহান আৰু আতিফক এৰেষ্ট কৰিল। 3 নম্বৰ খবৰটো হ'ল আমাৰ ঘৰৰ ওচৰৰে ছয়গাঁৱত এজন মুছলমান ল'ৰা, তাৰ নাম হ'ল আকাশ আলী। সি কি কৰিছে, যেতিয়া তাৰ ঘৰত কোনো নাছিলে, এজনী সৰু হিন্দু ছোৱালী, 10 বছৰ নে কিমান হৈছে, তাইক ঘৰত লৈ আহি জোৰ জবস্তি ৰেপ কৰিছে। আৰু তাৰ পিছত চুৰি নে দা দেখাই ধমকি দি ধৰিছে, যাতে কাৰো একো নকয় ছোৱালীজনীয়ে। তাৰে দুদিনমান পিছত যেতিয়া ছোৱালীজনীৰ পেটৰ বিষ হ'ল, তেতিয়া মাকে গম পালে, ঘৰৰ মানুহে গম পালে। তাৰ পিছত কেছটো ডাঙৰ হৈ গ'ল। তাৰ পিছত সেই আকাশ আলীক ছয়গাঁও পুলিচে এৰেষ্ট কৰিলে আৰু শুনিছো এনকাউণ্টাৰ কৰিছে। কিন্তু কথাটো হ'ল গুলিটো হেনো ভৰিত লাগিছে। এইটো ক্ষেত্ৰত ছয়গাঁও থানাৰ পুলিচখিনিক মই ধিক্কাৰ দিছো। ভৰিত নুগুলিয়াই ডাইৰেক্ট মুখত, কপালত নহলে বুকুত গুলিয়াব লাগে। আমাৰ সমাজত এটা বেমাৰ আছে, কোনোবা এজনে যদি ক্ৰাইম কৰিছে নহয়, তেতিয়াহ'লে তেওঁৰ পক্ষত বহুত মানুহে থিয় হয়, তেওঁক ছাপোৰ্ট কৰে বা তেওঁক ডিফেণ্ড কৰে। মই কেইটামান এক্সাম্পল দি আছো দেই। এই এনকাউণ্টাৰৰ ওপৰত মই এটা পোষ্ট লিখিছিলো, এজন মানে কমেণ্ট কৰিছে, মনোৱাৰ হুছেইনে মোক কৈছে, আৰু তহঁতৰ কেইটাক কেতিয়া গুলি কৰিব বুঢ়া, মানে মোক কৈছে। মানে মনোৱাৰ হুছেইনে ৰ'জ আলীক এনকাউণ্টাৰ কৰাৰ কাৰণে বহুত দুখ পাইছে। আৰু এটা কমেণ্ট, একাউণ্টটো হ'ল মই বৰপেটীয়া ল'ৰা। পিছত মই প্ৰফাইলটো খুলি চালো, এজন মুছলিম ল'ৰা হয়। ই নিজে লিখি থৈছে, আই এম মুছলিম বাট নট এ টেৰৰিষ্ট। তেওঁ লিখিছে, থেংক ইউ আছাম গভৰ্ণমেণ্ট, জুবিন হত্যাক ন্যায় দিয়াৰ কাৰণে। মানে কথাটো হ'ল একাংশ ব্যক্তিয়ে বহুত দুখ পাইছে, তেওঁলোকে যেনেকে কি ন কথাবিলাক ডাইভাৰ্ট কৰিব লাগে, আকৌ জুবিন দাকে টানিব খোজে। এনেকুৱা এক্সাম্পল আৰু ঢেৰ আছে, কৈ মই শেষ কৰিব নোৱাৰো। কথাটো হ'ল মই বিৰাট সুখী কিন্তু এনকাউণ্টাৰ হোৱাৰ বাবে। বাকী আপোনালোকৰ মতামত কাইণ্ডলি কমেণ্ট বক্সত জনাওক। ধন্যবাদ। জয় আই অসম।